I welcome you all for the mask making workshop under the guidance of Sir Hiren Goswami, who has come all the way from Majuli to teach us and give the experience of how to make mask making. So, sir, most welcome. So, from us, a small token. Sir. Now, Pranab. Pranab. Small token. So, also to Pranab Bora. নমস্কাৰ আমি সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ আমি আমাৰ বাইদেউ কিছুদিনৰ আগত আমাৰ তাতে লগ পাইছিলোঁ মই বাইদেউ যোগাযোগ কৰি আপোনালোকৰ মাজতে আমাক আনিলে তাৰ বাবে বাইদেউকো আমি কৃতজ্ঞতা জনাইছোঁ কথা হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক অমূল্য সৃষ্টি হ'ল মুখা এই মুখানো কি আমি পৰ্যায়ক্ৰমে গৈ থাকিম তেখেতে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল চিহ্ন যাত্ৰাৰ তেখেতৰ যিখন পেইণ্টিং সেই পেইণ্টিঙত এই মুখা ব্যৱহাৰ কৰিছিল কেনেধৰণে কৰিছিল আমি থুলমূলকৈ ক'ব বিচাৰিছোঁ দেই তেখেতে যেতিয়া চিহ্ন যাত্ৰাৰ ওপৰত অংকন কৰিছিলে তেতিয়া তাত ব্ৰহ্মা বিষ্ণু গৰুড় ইত্যাদি ছবি অংকন কৰিছিলে আপোনালোকে হয়তো বিচাৰিলে পাব কিন্তু ব্ৰহ্মাৰ আমাৰ চাৰিখন মুখ আমি যেতিয়া অভিনয় কৰিব যাওঁ আমাৰ মুখত এখনেই হ'ব কিন্তু আমি চাৰিখন কেনেকৈ প্ৰস্তুত কৰিম তেতিয়াতো সেইবিলাক কোনো বস্তু নাছিল আজিৰ দৰে তেতিয়া আমি ধাৰণা কৰিছোঁ আমাৰ গুৰুসকলে কৈছিলে যে তেখেতে এই আমাৰ যিবোৰ থলুৱা উপাদান যেনে বাঁহ বেত গোবৰ কুমাৰ মাটি মৰাপাট কাপোৰ তেতিয়াতো হাতে বোৱা কাপোৰেই আছিল কাপোৰ ইত্যাদিবিলাক ব্যৱহাৰ কৰিছিল গতিকে তেখেতে আমি ধাৰণা কৰোঁ যে মুখাৰ এটা অৱয়ব সৃষ্টি কৰিলে যাতে আমি তাত চাৰিখন মুখ দেখুৱাব পাৰোঁ আমাৰ ধাৰণা আৰু সেইটোৱে হয়তো পণ্ডিতসকলেও কৈছে যে বাঁহৰে তাক আৰম্ভ কৰি চাৰিফালে চাৰিখন মুখৰ সৃষ্টি কৰিছে ঠিক সেইদৰে গৰুৰ পক্ষী বিষ্ণুৰ বাহন গৰুৰ পক্ষীকো ঠিক তেনেকৈ আমাৰ নিজৰ মুখত আজিকালি এই প্ৰযুক্তিবিদ্যাৰ দিনত যেনেদৰে ঘপককৈ এটা বনাই দিব পাৰি সেই সময়ত নাছিলে তেতিয়া সেই মুখাৰে প্ৰস্তুত কৰি তাৰ ঠোঁটবিলাক সৃষ্টি কৰিছিল গতিকে আমি আমাৰ গুৰুৰ পৰা জনামতে আমি থলোঁ খুব কমকৈ আপোনালোকৰ আগত অৱগত কৰিছোঁ যে তেনেধৰণেই মুখাৰ সৃষ্টি হৈছে আৰু এই মুখানো কি আমি যদি প্ৰথমতে সোধোঁ যে মুখা কি তেখেতে মুখা সৃষ্টি কৰিছে কিন্তু মুখা ক'ৰ পৰা আহিব কেনেকৈ হ'ল যে মুখা হ'ল আমাৰ নিজৰ মুখমণ্ডলক ঢাকি ৰাখি অন্য এটা চৰিত্ৰ যদি আমি নিৰূপণ কৰিব পাৰোঁ সেই উপায়টোৱে হৈছে মুখা খুব চমু কথা গতিকে মুখাটো ঠিক তেনেধৰণে পৰ্যায়ক্ৰমে আহি বৰ্তমান যুগত পাইছেগৈ এই মুখাৰ ব্যৱহাৰ কৰিবলৈ যাওঁতে বা প্ৰস্তুত কৰিবলৈ যাওঁতে তাৰ কিছুমান উপাদান লাগে সেই উপাদানখিনিয়ে হ'ল যে কৈছোঁ মই বাঁহ বেত গোবৰ কুমাৰ মাটি মৰাপাট কুহিলা আৰু কাপোৰ এইকেইটাই হ'ল ইয়াৰ মূল উপাদান সেই উপাদানকেইটাই আমি কেনেধৰণে বৈ যাম আমি পৰ্যায়ক্ৰমে গৈ থাকিম আমি শিকি গৈ থাকিম কৰি গৈ থাকিম তাৰপিছত ব্যৱহাৰটো ক'ত হৈছিল মুখা হ'লেই নহ'ব ব্যৱহাৰটো ক'ত হ'ব লাগিব প্ৰথমেতো তেখেতে চিহ্নযাত্ৰা নাটকত কৰিছিলে তেখেতৰ যি ছখন নাট আৰু মহাপুৰুষ মাধৱদেৱৰ যি ছখন নাট মেকআপো নাছিলে এতিয়া আমি মেকআপ কৰিব পাৰিম কিন্তু তেতিয়াতো মেকআপো নাছিল সেই তেতিয়াই সেই আসুৰিক চৰিত্ৰৰ মুখা কিছুমান সেই তিনিখন মুখাও ধৰক তেখেতে প্ৰস্তুত কৰিছিলে বা কালীয়া দমন নাটকত কালী নাগৰ চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ যাওঁতে 5খন ফেনাৰাৰ সৈতে প্ৰস্তুত কৰিছিলে পাৰিজাত হৰণ আহিছিলে নৰকাসুৰ এটা চৰিত্ৰ অসুৰৰ চৰিত্ৰ গতিকে আমি তাক বৰমুখা হিচাপেও ব্যৱহাৰ কৰি আহিছোঁ ঠিক তেনেধৰণে মুখাবিলাক পৰ্যায়ক্ৰমে আহি আজিৰ ৰূপ পাইছেহি এই মুখাবিলাক প্ৰথম ভাওনাত ব্যৱহাৰ হৈছিল তাৰপিছত ক্ৰমান্বয়ে আমাৰ গুৰু ডক্টৰ হেমচন্দ্ৰ গোস্বামীদেৱে 2000 চনৰ পৰা ইয়াক কিছু মডিফাই কৰি আনি আছে কাৰণ আগতে মুখাবিলাক স্থিৰ হৈ আছিল বাঁহ কাঠিৰে বোৱা তাক কোনো লৰোৱা জপোৱা একো কৰিব নোৱাৰে কিন্তু বৰ্তমান সময়ত তেখেতে মুখ লৰোৱা জপোৱা কৰিব পৰা কৰিলে চকু মণিবিলাক
চকু টিপিয়াব পৰা কৰিলে, কাণ লৰাব পৰা কৰিলে, ইত্যাদিবিলাক কৰিলে। আগতে মুখা স্থিৰ হৈ আছিল, এতিয়া বৰ মুখাত হাতো লৰাই পেলাই পৰ্যায়ক্ৰমে হাত চাত লৰাই মেলি অভিনয় কৰিবলৈ উপযোগী কৰিলে। আগতে মুখাবিলাক যেতিয়া ফিক্স আছিল, মুখাত পিন্ধি দিয়ে একে থাকে, কেনিও উশাহ নাপায়, গৰম অনুভৱ কৰিছিলে। কিন্তু সেই গৰমো এতিয়া তেখেতে গৰমো নলগাৰ কিছুমান উপায় অৱলম্বন কৰিলে, আমাৰ বাইদেৱে দেখি আহিছে সেয়া। গতিকে এনেধৰণেই মুখাৰ জয়যাত্ৰা আৰম্ভ হৈ আহি আছে। আহি এতিয়া কি হৈছে, কোনোবাই যদি কাৰোবাক উপহাৰ হিচাপে দিবলৈ বিচাৰে, মুখা ব্যৱহাৰ হৈছে। আৰু কোনোবাই নিজৰ ঘৰৰ ড্ৰয়িং ৰুমত সজাবৰ কাৰণেও মুখাক ব্যৱহাৰ কৰিছে। ভাওনাত ব্যৱহাৰ হোৱাৰ উপৰিও এতিয়া এইবিলাকৰো হৈছে, যাৰ বাবে মাজুলী চামগুৰি সত্ৰৰ মুখা বিদেশতো স্থান পাইছেগৈ। বিশ্বৰ বিভিন্ন দেশৰ পৰা পৰ্যটকসকল আহিছে আমাৰ চামগুৰি সত্ৰলৈ, আহি তেখেতসকলে তাৰ পৰা মুখা ক্ৰয় কৰি পেলাই তেখেতসকলে নিজৰ জেগালৈ লৈ গৈছে। ঠিক তেনেকৈ আজিকালি এতিয়া ব্যৱহাৰ হৈছে, এয়াৰপৰ্টতো ব্যৱহাৰ হৈছে। আপোনালোকে দেখিছে গুৱাহাটী এয়াৰপৰ্টত আমাৰ হাতৰো মুখা কেইখনমান আছে। আমাৰ গুৰু হেমচন্দ্ৰ গোস্বামী হাতৰ আছে, আৰু এজন মানে সংগীত নাটক একাডেমীৰ বঁটাপ্ৰাপক শিল্পগুৰু ৰেৱকান্ত মহন্তৰ মুখাও আছে। ঠিক তেনেকৈ ইয়াতো আছে, আমাৰ মিউজিয়ামত দুইজনৰে মুখা আছে। এতিয়া আকৌ বিশ্ববিদ্যালয়সমূহৰ মিউজিয়ামতো ইয়াক ব্যৱহাৰ হিচাপে লৈছে। কোনো বিশ্ববিদ্যালয়ত, ডিব্ৰুগড়, গুৱাহাটী বা তেজপুৰ বিশ্ববিদ্যালয়তো এটা পাৰফৰ্মিং আৰ্টৰ থিম এটা আনিলে তেখেতসকলে তাতো মুখা শিল্প শিকাইছেও, পৰ্যায়ক্ৰমে শিকাইছে। আমি গৈ আছোঁ, প্ৰতি বছৰে তালৈ আমাক মাতে, আমি গৈ এনেধৰণে মুখা শিকাই আছোঁ। আৰু আমাৰ জেগাতো বহুত দূৰণিৰ পৰা আহিছে, বিদেশৰ ব্যক্তিসকল আহিও মুখা শিকি গৈছে। আমাৰ উদ্দেশ্য এটাই যে মুখা অকল চামগুৰি সত্ৰত থাকিলে নহ'ব, এয়া কাৰোবাৰ ঘৰত থাকিলে নহ'ব, অকল চামগুৰি সত্ৰৰ শিল্পীসকলে কৰি থাকিলেই নহ'ব। গুৰুজনাৰ এই কলা সংস্কৃতি যাতে বাহিৰতো বিয়পি পৰে, তাৰ বাবে আমি চেষ্টা কৰি আহিছোঁ। কোনোবাই আমাক মাতিছে, আমি গৈ যিমান পাৰোঁ শিকাই দিছোঁ। আৰু আমাৰ তালৈও গৈছে, বিনা পইচাত তেখেতসকলে গৈ শিকি মেলি আহিছে। আৰু ইয়াৰ পৰা কি হৈছে, আমাৰ তাতে প্ৰায় 15টা পৰিয়াল এতিয়া আত্মসংস্থাপন লাভ কৰিছে। আমাৰ ভাই প্ৰণৱ বৰা, কিছুদিনৰ পৰা মুখা শিকি এতিয়া পৰিয়াল পোহপাল দিব পৰা এটা ব্যৱস্থা হৈছেগৈ। গতিকে খুব থুলমূলকৈ মই কৈছোঁ। গতিকে আমি আশা ৰাখিছোঁ আপোনালোকক দেখি আমি এটাই ভাল পাইছোঁ যে কণ ছাত্ৰ ছাত্ৰীসকলকো আমি শিকাইছিলোঁ, কিন্তু আজি যিখিনি দেখিছোঁ আমাৰ মনটো খুব ভাল লাগিছে যে এখেতসকলেও আগবাঢ়ি আহিছে, মানে চাকৰি ছুটি লৈ আহিছে। মই ধন্যবাদ জনাইছোঁ তেখেতসকলকো। খুব ভাল লাগিছে মোৰ। আৰু অকণমান এজেড পাৰ্চনো আছে, আৰু শিকাৰু হিচাপেও কেইগৰাকীমানক দেখিছোঁ, খুব ভাল লাগিছে। খুব কম সময়তে আপোনালোকে এই শিক্ষাটো ল'ব পাৰিব বুলি মোৰ আশা থাকিল। আৰু এটা কথা থাকি গ'ল যে মুখা কেই প্ৰকাৰ। আমি থিয়ৰিত গৈ থাকিব, কিন্তু মই অকণমান ক'বই বিচাৰিছোঁ যে মুখা মূলতে 3 প্ৰকাৰ। এবিধ হ'ল বৰ মুখা, যিভাগ মুখা স্থিৰ হৈ থাকে, এটা ভাস্কৰ্য, কিন্তু অভিনয় কৰোঁতে আমি মুখা পিন্ধোঁ, কিন্তু সি স্থিৰ হৈহে থাকে। যেনে নৃসিংহ, ৰাৱণ, কুম্ভকৰ্ণ ইত্যাদিবিলাক ভাস্কৰ্যৰ ৰূপত থাকে কাৰণে সেইবিলাক বৰ মুখা বুলি কোৱা হয়। আৰু তাৰ মাজৰটো হ'ল লুটুকৰি মুখা। লুটুকৰি মুখাটো পিন্ধিলে কি হ'ব, তাৰ মুখ লৰা জপোৱা কৰিব পাৰিব, চকু টিপিয়াব পাৰিব, হাত এইবিলাকো লৰচৰ কৰিব পাৰে। আৰু 3 নম্বৰত হ'ল মুখ মুখাখন কেৱল মুখতহে পিন্ধে, বাকী কষ্টিউমখিনি বেলেগ ধৰণে সজাই তোলা হয়, কাপোৰেও হ'লেও চিলাই ল'ব পৰা যায়। বিভিন্ন বিভাগে আমি কৰি পেলাই আমি এইখিনি ভাওনাতে হওক বা অন্যান্য হেৰিয়াত আমি ব্যৱহাৰ কৰি আহিছোঁ। চৌমুখাটোৱে হ'ল বৰ মুখা। চৌমুখাটো হ'ল কি, সেইটো আগতে আমি গুৰুসকলৰ পৰা, আমাৰ পিতামহসকলৰ পৰা জানিছিলোঁ। চৌমুখা হ'ল লুকুৱাই ৰখা। তাৰমানে কি হয়, আমাৰ যেনেকৈ অভিনয়ৰ ক্ষেত্ৰত ভাওনাই হওক, থিয়েটাৰে হওক, আমাৰ যিখিনি মেকআপ কৰি থাকে, মেকআপ কৰা বস্তুটো আনক নেদেখুৱায়, হয়নে বাৰু? মঞ্চতে হওক বা নামঘৰতে হওক, আগতীয়াকৈ নেদেখুৱাই লুকুৱাই ৰাখে, গ্ৰীণ ৰুমত থাকে। সেই গ্ৰীণ ৰুমত ৰাখি থয় সেই মুখাখিনি, যাতে আনে কোনেও এতিয়া আগতীয়াকৈ নেদেখে, কেৱল অভিনয়ৰ মুহূৰ্ততহে দেখিব। তাক গ্ৰীণ ৰুমত চুৰ কৰি বা লুকুৱাই ৰখাৰ কাৰণে তাক চৌমুখা বুলি কোৱা হয়। আমাৰ এই 7 দিনীয়া কৰ্মশালাত
আপুনি তেওঁলোকক যিমানটো পাৰে এটলিষ্ট পাৰিবনে? নিশ্চয় পাৰিব নিজৰ অকণমান চেষ্টা লাগিব আমি কৰি গৈ থাকিম পৰ্যায়ক্ৰমে আমি ষ্টেপ বাই ষ্টেপ কৰি গৈ থাকিম খালি এটাই আপোনালোকৰ প্ৰব্লেম আছে কাঠি তোলোৱাটো অকণমান ৰিক্সি কৰিব লাগিব বাঁহৰ কাম বাঁহৰ কাম এইটোৱে মেইন যিখিনি আমি বাঁহৰ কাম মানে কাঠি তোলোৱাটো যিখিনি আমি সৰু সৰু কাঠি তুলিম সেই কাঠিখিনি তোলোতে অকণমান ৰিক্স ল'ব লাগিব নহ'লে হাতো কাটিব পাৰে আৰু এটা নিৰ্দিষ্ট ষ্টেজত যাব লাগিব কাঠিখিনি আমি লৈ আহিছোঁ বাৰু আপোনালোকক এতিয়া দেখুৱাম পৰ্যায়ক্ৰমে আমি 5টা ষ্টেজ লৈ আহিছোঁ আমি খুব ইনফৰ্মেলি কৰ্মশালাটো অপেন এনাউন্স কৰি